ওকে আৰু মই বৰ্তমান আছো উজনি অসমৰ একমাত্ৰ ৱাটাৰ পাৰ্ক আৰু গৰম দিনত এতিয়াৰ পৰা আপোনালোকে মানে বেলেগ দূৰ দূৰলৈ যাব নালাগে আৰু আপোনালোকে ওচৰতে আহি পিনে ফুল এনজয় কৰিব পাৰিব। আপোনালোকক মই ভালকৈ লোকেশ্যনটো কৈ দিম, তাৰ আগতে আপোনালোকক এই পাৰ্কখন পুৰা ধুনীয়াকৈ দেখাই লৈছোঁ। আহক 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 আহক। চাগে আপোনালোকে ভাবিছে এই একুৱা কিংডম ৱাটাৰ পাৰ্কখন ক'ত আছে, আৰু মানে বেলেগ ডিষ্ট্ৰিক্টত নাই, আৰু এইখন ৱাটাৰ পাৰ্ক আছে মানে আমাৰ যোৰহাটত। আৰু আমাৰ যোৰহাটবাসীৰ বাবে মানে এটা ভাল খবৰ নহয় জানো গাইজ, আমাৰ যোৰহাটতে মানে এখন ৱাটাৰ পাৰ্ক আছে। মানে যিহেতু বনি আছে, অতি সোনকালে আপোনালোকৰ মাজলৈ এখন অপেনিং হৈ আহিব, আৰু তেতিয়াতো বহুত মানে মানুহৰ ভিৰ লাগিব, আৰু বহুত বেছি আমাৰ বাবে মানে এটা ডাঙৰ কথা বুলি, মানে ভাল গৌৰৱৰ কথা বুলি ক'ব পাৰি। মানে কাৰণ আমাৰ যোৰহাটত নাছিলে এখন ৱাটাৰ পাৰ্ক। আৰু এই লোকেশ্যনটো কৈ দিছোঁ, আপোনালোকে যদি যোৰহাটৰ ফালৰ পৰা আহে ন, এইডোখৰ জেগাডোখৰ নাম হৈছে কাঠকটীয়া। আপোনালোকে তেল ডিপু এটা পাব, মই দেখাই দিম বাৰু, মই আহোঁতে ভিডিঅ' কৰিছিলোঁ। আৰু তেল ডিপুটো পাব, আৰু তেল ডিপুটোৰ ফ্ৰণ্টত এটা ৰাস্তা সোমাই আহিছে, আৰু সেই ৰাস্তাটো কমচে কম আপোনালোকে 1.2 কিলোমিটাৰমান আহিলে এই পাই যাব একুৱা ৱাটাৰ পাৰ্কখন। আৰু এইটোৱে হৈছে মানে কাঠকটীয়াৰ তেল ডিপুটো। আপোনালোকে যদি যোৰহাটৰ পৰা আহে 10-12 কিলোমিটাৰমান ডিষ্টেঞ্চটো হ'ব, আৰু আপোনালোকে দেখিব এইটো কাঠকটীয়া তেল ডিপুটো। আৰু এই তেল ডিপুটোৰ পৰা অলপ আহি পিনে আপোনালোকে দেখিব সোঁহাতে এটা ৰাস্তা সোমাই গৈছে, এইটো ৰাস্তা। আৰু এই ৰাস্তাটোৱে কমচে কম আপোনালোকে 1 কিলোমিটাৰ গৈয়ে আপোনালোকে দেখিবই মানে হয়। আৰু এই গেটখনৰ পৰা আপোনালোকে ভিতৰলৈ এনেকৈ সোমাই যাব লাগিব। আৰু এতিয়া আমি ওপৰলৈ উঠিছোঁ, আৰু আপোনালোকক ওপৰৰ পৰা এটা ভিউ দেখাইছোঁ। দুটা তিনিটা পেনেল আছে, আৰু এই পেনেলকেইটা আপোনালোকে একদম ঘৰটো ওপৰৰ পৰা মানে একদম ডাইৰেক্ট আহি পিনে এই পুখুৰীটোত পৰিব, চাওক। আৰু এতিয়া আপোনালোকক একদম ওপৰৰ পৰা দেখাই আছোঁ, মানে কেনেকুৱা লাগে ওপৰৰ পৰা ভিউটো। আহি যাওক আহি যাওক। আৰু পুৰা ওপৰলৈ উঠি আহিলোঁ, ওপৰৰ পৰা এনেকুৱা চাওক ভিউটো। আৰু ইয়াৰ পৰা একদম গুচিয়ে যাওঁ নেকি ইয়াৰ পৰা একদম বহুত স্পীডত মানে হয় পুখুৰীটোত পৰিবগৈ আপুনি, একদম বঢ়িয়া লাগিব। আৰু এইখন ছিংগুল হয়, আৰু ইয়াতে আপোনালোকে ডাবুল আছে। ৰ'ব এইপিনে দুজন যাব পাৰিব একেলগতে, একদম দুজন পুৰা স্পীডত। আৰু ওপৰৰ পৰা আৰু এটা আছে, ৰ'ব দেখাই। এইটো চাওক, ইয়াৰ পৰা ডাইৰেক্ট মানে তাত। আৰু এইটো কি কৰিব এখলি মই ভালকৈ গম নাপাওঁ। আৰু এইটোচোন মানে ডাইৰেক্ট পুখুৰীটোত নপৰেগৈ ন, এইটো মানে ডাইৰেক্ট এনেকৈ ওপৰলৈ যাব, তাৰপিছত আকৌ তললৈ আহিব। আৰু এই পাৰ্কখন মানে যিহেতু অপেনিং হোৱা নাই, অপেনিং হ'বলৈ আৰু কেইমাহমানৰ চাগে দৰকাৰ হ'ব। আৰু ইয়াতে পূৰা দেখিছে এইবোৰ কালাৰ কৰিবলৈ আছে এখলি, তলত পূৰা নীলা কালাৰ কৰিব। তাৰপিছত তাত আপোনালোকে উঠি আৰু পূৰা ধুনীয়াকৈ এনেকৈ মানে তলত আহি পূৰা মানে ফুল এনজয় কৰিব পাৰিব। আৰু অ'কে, যদি আপোনালোকে এই পাৰ্কখনলৈ আহিম বুলি ভাবে, একুৱা ৱাটাৰ পাৰ্কখনলৈ, আৰু যদি আপোনালোকে যোৰহাটৰ পৰা আহে, তেতিয়া আপুনি কমচে কম 10-12 কিলোমিটাৰমান আহিলে পাই যাব এই একুৱা ৱাটাৰ পাৰ্কখন আৰু একুৱা ৱাটাৰ পাৰ্কখন। আৰু যদি আপোনালোকে তিতাবৰ ফালৰ পৰা আহে, তেতিয়াহ'লে কমচে কম ইয়ালৈ 17 কিলোমিটাৰমান ডিষ্টেঞ্চ হ'ব, আৰু আহি পিনে পাব। আৰু এতিয়া মানে জুলাই শেষত এইখন চাগে অপেনিং হ'ব, অতি সোনকালে অপেনিং হ'ব। আৰু অপেনিং হোৱাৰ দিনাখন বহুত বেছি ভাল লাগিব, আৰু আপোনালোকো আহিব। যদি পাৰোঁ অপেনিঙৰ দিনাখন আপোনালোকৰ মাজলৈ ভিডিঅ' এটা বনাই আগবঢ়াই দিম, আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে ন, এটা লাইক কৰক, আৰু এইটো ভিডিঅ' আপোনালোকে এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অ'কে গাইজ, আৰু মট'ব্লগত লগ পাইছোঁ আপোনালোকক। আৰু আজি ৱাটাৰ পাৰ্কখন আপোনালোকক দেখালোঁ, কেনে পালে ক'ব। আৰু আজি মানে মট'ব্লগ কৰা হোৱাই নাই, আৰু আহোঁতেও মানে আমি মট'ব্লগ কৰা নহ'লেই, আৰু এতিয়া ষ্টাৰ্ট কৰিছোঁ। আৰু গৈ আছোঁ আমি এতিয়া যোৰহাট। আৰু যোৰহাট কিয় গৈ আছোঁ আপোনালোকক গম পাই থাকিব, মানে পুলিচ ষ্টেচন গৈ আছোঁ। আৰু কিয় গৈ আছোঁ, কি কথা, আপোনালোকক সকলো ব্লগটো একদম স্কিপ নকৰি চাব, অলৰেডি গম পাই থাকিব। আপোনালোকক সকলোবোৰ দেখাই গৈ থাকিম দিয়ক।
আৰু অসম আৰক্ষী গাইজ ইণ্টাৰভিউ এইখন ফিল্ডতে হয় দেই আৰু এডোখৰ ভিডিঅ' নকৰোঁ ৰ'ব কি কৈছিলা হা অ আৰু এতিয়া আছো মানে মই বাৰ ঘৰত আৰু এইপিনে আমাৰ বা তাৰপিছত এইপিনে ভণ্টি আৰু এইপিনে সৰু ভণ্টি আৰু এই সৰু ভণ্টি মানে এইদিনতে তাই এটা গান গাইছে দেই গাইছ গানটো অলৰেডি ইউটিউবত আপলোড কৰি দিছে দুদিনমান হ'ল আপলোড হোৱা আৰু গানটোৰ নাম হৈছে চিট পখিলি অ'কে চিট পখিলি আৰু মোৰ এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে চাব অলপ ছাপোৰ্ট কৰি দিব দিয়ক চাওঁতে চাওঁতে মানে টাইম 5:30 হৈ গ'ল আৰু এতিয়া গৰম দিন নহয় জানো গাইছ গৰম দিনত মানে আপোনাৰ বেলিটো 5:30 এতিয়া নুডুবে যদি এতিয়া ঠাণ্ডা দিন হ'লহেঁতেন নহয় ন একদম বেলি মানে ডুবি এতিয়া সন্ধিয়া হ'লহেঁতেন আৰু ফ'ৰ্থ ফিল্ডত আপোনাৰ হৈ আছে মেলা আৰু আমি এতিয়া মেলা চাই যাম আপোনালোককো দেখাম চাই দেখাওক দিয়ক অসম আৰক্ষী যে হৌ অ'কে গাইছ আৰু ফাইনেলি পাই গ'লোহি এয়া মেলাৰ গেট হয় আৰু আমি এতিয়া সোমাই যাব লাগিব আৰু আমি মেলাৰ পৰা ওলালো আৰু ৰাতি যোৰহাটৰ মানে এইটো ভিউ চাওঁ কভাৰ ব্ৰিজৰ ভিউ চাওঁ ৱাও কি ডিপু তেলেই নাই গাইছ একদম আমাৰ ৰিজাৰ্ভ মানে এই বিপদতে বিপদ হৈছে খেলিব লাগিব নেকি হে বাধা চিলাই আছিলে যা বৈ উপায় নাই আৰু মই আধা লিটাৰ লৈ লৈছোঁ দেই আধা লিটাৰ আমাৰ চাওমিন আহি গ'ল এতিয়া খাব লাগে জল্দি আৰু ঘৰ যাব লাগে নেকি অ'কে জল্দি খাই লৈছোঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক দিয়ক অ'কে টাইম আপোনাৰ হৈ গ'ল 8টা বাজিলে আৰু ভিডিঅ'টো এণ্ড কৰাৰ টাইম হৈ গ'ল আজি ভিডিঅ'টো ইয়াতে এড কৰিছোঁ লাইক এটা কৰি দিব শ্বেয়াৰ এটা কৰি দিব ত' নেক্সট ভিডিঅ'ত লগ পাম আজি গৈছোঁ বাই বাই আৰু আমি খোৱা এখন হোটেলখন আছিলে এইখন দেখিছে আৰু বাই বাই দিয়ক এতিয়া ঘৰ যাব লাগে টাইম 8টাই হৈ গ'ল গাইছ एक तो लाइक और शेयर ठोक दीजिए महाकाल का दबाकर लाइक और शेयर ठोक दीजिए 5000 लौटे दिख जाना चाहिए ওপৰৰ পৰা আৰু এটা আছে ৰ'ব দেখাই এইপিনে উঠি যাব লাগিব আয়ো কেলা পালো ৰ'দডালত